অৱশেষত বাতৰি প্ৰভাৱত বহিৰাজ্যত নিৰ্দিষ্ট পুত্ৰ নিজ গৃহত উপস্থিত হোৱাত মাতৃ আনন্দত আত্মহাৰা হৈ পৰিল। যোৱা ২৬ এপ্ৰিলত চতিয়া আৰক্ষী থানাত উপস্থিত হৈছিল দক্ষিণ নাগশংকৰৰ চমাৰ দলনিৰ গোমা চেত্ৰী। নিৰুপায় অসহায় গোমা চেত্ৰীয়ে পুত্ৰৰ সন্ধানত চতিয়া আৰক্ষী থানাত উপস্থিত হৈ বহিৰাজ্যত নিৰুদ্দেশ হোৱা পুত্ৰৰ সন্ধানত দাখিল কৰিছিল এক এজাহাৰ। নিৰুপায় মাতৃগৰাকীৰ কৰুণ কাহিনী এগৰাকী সাংবাদকৰ্মীয়ে সংবাদৰূপে প্ৰকাশ কৰিলে আৰু লগে লগে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱত নিৰুদ্দেশ হোৱা পুত্ৰ সুৰজ চেত্ৰীৰ সন্ধান লাভ কৰা হ'ল। ইতিমধ্যে নিৰুদ্দেশ হোৱা সুৰজ চেত্ৰী আজি মাতৃ গোমা চেত্ৰীৰ কাষত। মই ২৬ এপ্ৰিলত মই মোৰ ল'ৰাটো মানে আগতে ২-৩ মাহ আগতে মানে হাৰা আছিলে হয় ছাৰ। মই মানে একো খবৰ পোৱা নাই, মানে ভালেখিনি মই বহুত বিচাৰিলোঁ, মানে বাইদেউ খবৰ কৰিলোঁ, কণ্টেক্ট কৰিলোঁ, কিন্তু কণ্টেক্ট একো নাই। মই সেইকাৰণে মই চতিয়া থানাত মই আহিছিলোঁ, যাৰ দিলোঁ মানে চবেই মই এপ্ৰিল ২৬ তাৰিখে এতিয়া মানে চবেই শুনি কিনি চবেই লাগি মেলি চবেই মই চতিয়া সমষ্টি থানাত মই ধন্যবাদ, চবকে মই ধন্যবাদ জনাওঁ। যেনে তেনে মোৰ ল'ৰাটো খবৰ পালে তাত যায়, ইয়াত বাতৰি হেৰিতে নিউজ কৰিছিলে হয়, নিউজ কৰিছিলোঁ, তেতিয়া এই নিউজ লাইটক মই ধন্যবাদ চবতকৈ মই অন্তৰত থাকি মই ধন্যবাদ দি দিম। এনেকুৱা কাৰো মা এনেকুৱা কান্দি কিনি ঘূৰিব নালাগা হওক। মা কেতিয়াও মানে ল'ৰা ছোৱালী ডাঙৰ হৈছে বুলি কেতিয়াও নাভাবে। মাৰ দেউতাৰ কাৰণে সদায় ল'ৰা ছোৱালী সদায় সন্মুখতে থকা ভাল পায় মাৰ দেউতাৰ। নিৰ্দিষ্ট পুত্ৰক বিচাৰি পোৱা খবৰ আৰক্ষীক অৱগত কৰিবলৈ পুত্ৰক লগত লৈ উপস্থিত হ'ল চতিয়া আৰক্ষী থানাত। নিৰুদ্দেশ হৈ থকা পুত্ৰক আজিৰ দিনত কাষতে পাই মাতৃগৰাকীৰ মুখত বিৰিঙিলে হাঁহি আৰু এই ক্ষেত্ৰত সকলোকে ধন্যবাদ জনালে সুৰজৰ মাতৃয়ে। মই বহুত ভাল পালোঁ এই বুলি মই মানে ধৈৰ্য নহ'ল, মই ঘৰত থাকি গ'লোঁ। কিন্তু ল'ৰাটো অলপ মানে কেনেকুৱা বেমাৰ নিচিনাকৈ হৈ আহিছিল, তাৰ কাৰণে মই অলপ ধৈৰ্যটো ধৰি আজি লৈ আহিলোঁ। মই চবকে ধন্যবাদ দিম। এতিয়া যিকোনো হওক, মুঠতে আপোনাৰ ল'ৰাক আপুনি পাই গ'ল। মই এতিয়া মোৰ ল'ৰাটো সন্মুখতে পাই গ'লোঁ, মই ঘৰতে আহি পালে। মই এইটোকে মই চবকে ধন্যবাদ দিম। মই এতিয়া কিনো কৰিব পাৰিম, মই নিচিনা দুখীয়া নাৰী এটা কিনো দিব পাৰিম, মইতো কিবা কৰিব পাৰিলোঁ হয়, কিন্তু মই এতিয়া কি ক'ম, মই অন্তৰত থাকিয়ে মই ধন্যবাদ দি দিম চবকে, মই এইটোৱে জানো।